Hello everyone, মই প্ৰেমী গগৈ মোৰ অন্যটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছো এখন সুন্দৰ ৰচনা আৰু সেই ৰচনাখন হৈছে বাইবেল। বাইবেলৰ বিষয়ে যদি কওঁতে ক'ৰবাত ভুল হয় তেন্তে আপোনালোকে শুধাই দিব বুলি আশা কৰিলো। তেন্তে আহকচোন ভিডিঅ'টো আৰম্ভ কৰো। বাইবেল আৰম্ভণি পৃথিৱীৰ সকলো ধৰ্মৰে একোখন ধৰ্মগ্ৰন্থ আছে। হিন্দুসকলৰ গীতা, মুছলমানসকলৰ কোৰাণৰ দৰে খ্ৰীষ্টিয়ান লোকসকলৰ ধৰ্মগ্ৰন্থ হ'ল বাইবেল। এইখন গ্ৰন্থ পৃথিৱীৰ সকলো লোকে শ্ৰদ্ধা কৰে। পৃথিৱীত খ্ৰীষ্টিয়ান ধৰ্মী লোকো সৰহ। বিৱৰণ বাইবেল গ্ৰন্থখনৰ দুটা ভাগ। প্ৰথম ভাগটোক অল্ড টেষ্টামেণ্ট বা পুৰণি নিয়ম আৰু দ্বিতীয় ভাগত নিউ টেষ্টামেণ্ট বা নতুন নিয়ম বুলি কোৱা হয়। প্ৰথম ভাগত যীশুখ্ৰীষ্টৰ জন্মৰ আগত ঘটনা আৰু মানুহে পালন কৰিব লগা নিয়মবোৰ লিখা আছে। দ্বিতীয় ভাগত খ্ৰীষ্টৰ জন্মৰ পাছৰ পৰা তেওঁৰ জীৱনৰ ঘটনাবোৰ আৰু মানুহৰ প্ৰতি তেওঁৰ উপদেশবোৰ বৰ্ণনা কৰা হৈছে। পুৰণা নিয়মত ইহুদীসকলৰ বুৰঞ্জী পোৱা যায়। ইয়াৰ কাহিনী ভাগত 4000 বছৰ আগতে চুমেৰ দেশৰ উৰ নগৰৰ আব্ৰাম আৰু মুছাৰ জীৱন কাহিনী বৰ্ণনা কৰা হৈছে। আব্ৰামে এজন মাত্ৰ ভগৱানক বিশ্বাস কৰিছিল। সেই ভগৱানজন হ'ল জিহুৱা। কথিত আছে যে জিহুৱাই ভক্ত মুছাক এটা পৰ্বতৰ বিজুলী চমকেৰে 10টা নিয়ম লিখি পালন কৰিবলৈ কৈছিল। সেই 10টা নিয়মকে 10 কামাণ্ডমেণ্ট বা 10টা নিয়ম বুলি কোৱা হয়। ইহুদীসকলে যেতিয়া জিহুৱাক অমান্য কৰিলে তেতিয়া পৃথিৱীত পাপ অত্যাচাৰ ভৰি পৰিল। পৃথিৱীৰ পৰা অত্যাচাৰ পাপ আঁতৰাবলৈ শান্তি প্ৰতিষ্ঠা কৰিবলৈ আজিৰ পৰা প্ৰায় 2000 বছৰৰ আগতে ইহুদীসকলক পৰিত্ৰাণ কৰিবলৈ ভগৱানে এজন দেৱদূত পঠালে। তেওঁৱেই হ'ল ঈশা বা যীশুখ্ৰীষ্ট। তেওঁ পৃথিৱীৰ এজনা অৱতাৰী মহাপুৰুষ। তেওঁৱেই খ্ৰীষ্ট ধৰ্মৰ প্ৰৱৰ্তক। বাইবেল প্ৰথমে হিব্ৰু ভাষাত ৰচনা কৰা হৈছিল। এই ভাষাক বৰ্তমান ইজৰাইলী ভাষা বুলি কোৱা হয়। ইহুদীসকলে বিক্লছ নামৰ চালত বাইবেল ৰচনা কৰিছিল। বিক্লছ শব্দৰ পৰাই কালক্ৰমত ব্ৰিকলিয়া বা বাইবেল শব্দ হয়। বৰ্তমান পৃথিৱীৰ প্ৰায় সকলোবোৰ লিখিত ভাষাতে বাইবেলৰ অনুবাদ হৈছে। অসমীয়া ভাষাত প্ৰথম বাইবেল অনুবাদ কৰিছিল 1813 খ্ৰীষ্টত পণ্ডিত আত্মাৰাম শৰ্মাই। সামৰণি বাইবেল যদিও খ্ৰীষ্টিয়ানসকলৰ ধৰ্মগ্ৰন্থ, কিন্তু ই সকলোৰে বাবেই এখন মহৎ গ্ৰন্থ। ইয়াৰ কাহিনী ভাগ মনোৰম আৰু উপদেশসমূহো সকলোৰে গ্ৰহণীয়। ঈশ্বৰৰ প্ৰতি ভক্তিভাৱ এনে গ্ৰন্থৰ মাজেৰে পাব পাৰি। ধন্যবাদ।